হাই গাইজ, কণ্টেণ্ট মনিটাইজেশ্যন কোনে পোৱা নাই এখেতৰ কাৰণে এই ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া বুজি পাব অট'মেটিকলি আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন কেনেকুৱা পায়। তো ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে চালে আপোনালোকে বুজি পাব। আহক চাওক। হেল্ল' গাইজ, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এইটো কাৰণে ক'বলগীয়া হৈছে, বনাবলগীয়া হৈছে যে বহুতৰ কি হৈছে, কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, নোপোৱাতে মানে হাবাথুৰি খাই আছে। গতিকে মই ভাবোঁ যে চবৰে আহিব, এইটো কথা নহয়। ফলোৱাৰ্ছ 5000 হওক নহওক কোনো কথা নাই, চবকে দি আছে, ঠিক আছে। তো আপোনালোকে এটা কাম কৰিব, যিসকল ক্ৰিয়েটাৰ আছে ফেচবুকটো প্ৰথমে প্লে ষ্ট'ৰত গৈ আপডেট দিব, ঠিক আছে। আপডেট দিয়াৰ পাছত 24 ঘণ্টাৰ পিছত আপোনালোকে চাব অট'মেটিকলি আহে, কণ্টেণ্ট মনিটাইজেশ্যনটো অট'মেটিকলি আহি যাব। গতিকে টেনশ্যন ল'বলগীয়া একো কথা নাই। আৰু যদিও নাহে তে আপোনালোকে টেক্সট মেছেজ কৰিব অফিচিয়েলি, যিটো আপোনাৰ হেল্প এণ্ড চেণ্টাৰত আছে, এটা ছাপোৰ্ট বুলি লিখা আছে, তাত গৈ আপোনালোকে কমপ্লেইন কৰি দিব ফেচবুক টীমলৈ। তেতিয়া আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যনো লগে আহি যাব। 24 ঘণ্টা লাগে আৰু আপুনি যেতিয়া মেছেজ কৰিব, মেছেজ কৰাৰ পাছত ফিডবেকটো দিব নহয়, 24 ঘণ্টাৰ পিছত আহি যাব। একো টেনশ্যন ল'বলগীয়া কথা নাই, চবকে দি আছে, চব ক্ৰিয়েটৰে পাই আছে। গতিকে কোনো টেনশ্যন নাই। আৰু যাকে তাকে আইডি পাছৱৰ্ড বাগেৰা নিদিব, এইটো কিন্তু দিলে পাছত আপোনালোকৰ প্ৰব্লেম আহি যাব, কপিৰাইট লাগি যাব যদি পাছৱৰ্ড কাৰোবাক দিয়ে। এইটো ভুল কেতিয়াও নকৰিব। নিজৰ আইডি নিজে চলাই আছে, ভিডিঅ' বনাই থাকক, টেক্সট মেছেজ কৰি থাকক, ষ্টেটাছ দি থাকক, ফটো দি থাকক, কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ চলি থাকক। আৰু এটা ডাঙৰ কথা যে আপোনালোকে হেৰিটো চাব, ইনবক্সটো চাব দেই। ইনবক্সত কেতিয়াবা কপিৰাইট লাগি থকা যে, তেতিয়া আকৌ মনিটাইজেশ্যন কৰিলে আকৌ প্ৰব্লেম আহি যাব। মেইন কথা এইটো আপোনালোকে একদম মানে ব্ৰেইনত ৰাখি থ'ব। যদি কণ্টেণ্ট মনিটাইজেশ্যনত আপুনি ছেটআপ কৰি ল'লে, যদি ইনবক্সত কিবা কপিৰাইট লাগিছে ভিডিঅ' বা ফটোজ, তেনেহ'লে কিন্তু আপোনাৰ আইডি বৰবাদ হৈ যাব। তো এইটো ভুল কেতিয়াও নকৰিব। ইনবক্সটো ক্লিয়াৰকৈ চাব, গ্ৰীণ টিক মাৰ্ক আছেনে নাই। যদি গ্ৰীণ টিক মাৰ্ক আছে তেনেহ'লে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কৰিব। আৰু যদি গ্ৰীণ টিক নাই, কিবা কপিৰাইট লাগি আছে ভিডিঅ' বা ফটোজ, তে আপোনালোকৰ যদি কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰি লয়, তে আকৌ গোটেই আইডিটো আপোনালোকৰ বৰবাদ হৈ যাব। মেহনত বেকাৰ, একদম 6 মাহ, মোৰতো বছৰ লাগি গৈছে, 1 বছৰ ওপৰত লাগিছে মোৰ। তো এইটো ভোগত মই ভুগিছোঁ। তো গতিকে আপোনালোকক হাক দি আছোঁ যে এইটো ভুল নকৰিব। যদি কণ্টেণ্ট মনিটাইজেশ্যন আহিছে, বেষ্ট অফ লাক, গুড লাক। তে আপোনালোকে আগতে গৈ ইনবক্সটো চাব, ইনবক্সত কিবা মোৰ ইছ্যুটো অহা নাই, টেকনিকেল ইছ্যু বা কিবা ইছ্যু অহা নাইতো, কপিৰাইট ভিডিঅ' চিডিঅ' আছে যদি আপোনালোকে এইটো ডিলিট কৰি ক্লিন কৰি গ্ৰীণ টিক মাৰ্কটো চাই ল'ব দুয়োটা, ঠিক আছে। তাৰপিছতে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰিব, ইয়াৰ আগত নকৰিব। যদি কৰে আইডিটো বেয়া হৈ যাব। অ'কে, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ, বাই বাই।